দাদা মালিগাঁও এই কালী পূজা স্থলীত আজি আপোনাক বিৰল সন্মানেৰে সন্মানিত কৰিছে নাগাৰা নাম আচাৰ্যৰে। এই ক্ষেত্ৰত আপোনাৰ অনুভৱটো এবাৰ জনাব। নমস্কাৰ। আচলতে আজি যিটো অনুষ্ঠানে মোক এই সন্মানটো দেখুৱালে বা দিলে সঁচাকৈ মই বৰ আনন্দিত হৈছোঁ। কাৰণ যিটো অনুষ্ঠানে আজি মোক এই সন্মানটো দিছে ইয়াক চাই মোৰ অন্তত আৰু 30 বছৰ পাছ যাবৰ ইচ্ছা হৈছে। কাৰণ এনেকুৱা যদি অনুষ্ঠান যদি ৰাইজে দি থাকে তেতিয়া হয়তো এজন শিল্পী তাৰ মনৰ যিটো উৎসাহ সি দুগুণ বাঢ়ি যাব। আমি অলপ বেলেগ ধৰণৰ প্ৰশ্ন এটা আপোনাক সুধিব বিচাৰিছোঁ। বৰ্তমান যিবোৰ নবীন নাগাৰা নাম শিল্পী আছে তেওঁলোকৰ নাগাৰা নামৰ হেৰিটো অলপ বেলেগ লাইনলৈকে যোৱা যেন অনুভৱ হৈছে। এই ক্ষেত্ৰত আপুনি কি মন্তব্য দিয়ে? এইটো একটা বেয়া কথা। কাৰণ নাগাৰা নামৰ এটা স্বকীয় সুৰ আছে। নাগাৰা নামৰ যিটো মানদণ্ড সি কেতিয়াও ম্লান হোৱা নাই। আজি নাগাৰা নাম কিছুমান নতুন প্ৰজন্মৰ কথাকে বিপথে নিবলৈ যত্ন কৰিছে, কিন্তু লক্ষণ ভাল লক্ষণ নহয়, সেইটো একদম বেয়া লক্ষণ। কাৰণ ভাল লক্ষণ হ'লে নাগাৰা নাম মানে কেতিয়াও মানে হেৰি নহয়। আচলতে যদি নাগাৰা নাম বেয়াই হ'ল হয় তেতিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাগাৰা নাম সংঘক 20 লাখ টকা অনুদান দিছে। 20 লাখ। দিগন্ত কলিতাই দিছে 2.5 লাখ, তাৰপিছত ভৱেশ কলিতাই দিছে 1 লাখ আৰু দিলীপ শইকীয়াই দিছে 2.5 লাখ। মুঠ 26 লাখ টকা দিছে। যদি বেয়া হ'ল হয় তেতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেতিয়াও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই নাগৰা একযোৰ উপহাৰ দিছে। সঁচাকৈ নাগৰা নামটো ইমান এটা ভাল বস্তু তাক মানে কাৰো লগতে তুলনা কৰিব নোৱাৰে। কিন্তু যিবিলাক নতুন প্ৰজন্মৰ পাঠকবিলাকে যি নাগৰা নাম বেপথে নিবলৈ যত্ন কৰিছে সেইবিলাক ভালো লক্ষণ নহয়, সেইটো ধ্বংসৰ প্ৰতীক। গতিকে মই তেখেতসকলক আপোনালোকৰ জৰিয়তে অনুৰোধ কৰিছোঁ নাগৰা নাম যাতে নাগৰা নাম হৈ থাকে তাৰে কামনা কৰিছোঁ। ধন্যবাদ দাদা। কৃষ্ণ।